নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ডেচিনজানি অন্য ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ত আপোনালোকক এটা টেকনিক কোৱা হ'ব আৰু যি টেকনিকৰ জৰিয়তে আপোনাৰ নিজৰ উইচ মেনিফেষ্ট কৰিব পাৰিব। সাধাৰণতে উইচ মেনিফেষ্ট কৰিব পৰাকৈ আপোনাৰ বিভিন্ন উপায় থাকে। তাৰ ভিতৰত এটা বিশেষ উপায় হ'ল আপোনাৰ পানীৰ জৰিয়তে উইচ মেনিফেষ্টেশ্যন। আপোনাৰ যিকোনো মনৰ আশা পূৰ যদি হোৱা নাই তেনেহ'লে এই প্ৰক্ৰিয়াটো আপুনি আৰম্ভ কৰিব পাৰে। এই প্ৰক্ৰিয়াটো মহাদেৱৰ লগত জড়িত, কাৰণ সোমবাৰৰ পৰা কৰিব লাগে। মহাদেৱৰ প্ৰিয় দিন সোমবাৰৰ পৰা আপুনি এই কামটো কৰিব লাগে। কণ্টিনিউ 21টা সোমবাৰ। এই যে 21টা সোমবাৰ কৰিব, এই কৰাৰ সমূহত আপুনি এটা কাম কৰিব, এগিলাচ পানী ল'ব। এই পানী গিলাচত আপুনি নিজৰ মুখখন চাব। ৰাতি শোৱাৰ আগমুহূৰ্তত, মানে যেতিয়া শুব তাৰ আগমুহূৰ্তত আপুনি এই কামটো কৰিব। আৰু যেতিয়া চোৱাৰ পিছত আপুনি নিজৰ মনৰ উইচটো আপুনি ক'ব আৰু কৈ সেয়া আপুনি তাত ৰাখি থৈ দিব, অৰ্থাৎ বিচনাৰ কাষতে ৰাখি থ'ব। আৰু পিছদিনাখন প্ৰত্যেক ৰাতিপুৱাই, মানে যেতিয়া সোমবাৰ হ'ব তাৰ পিছদিনাখন মংগলবাৰে ৰাতিপুৱা আপুনি পানীখিনি ওচৰত থকা আপোনাৰ কোনো গছ হ'ব পাৰে বা আপোনাৰ ঘৰত থকা ফুল গছত আপুনি দি দিব। অৰ্থাৎ এনেকৈ আপুনি কৰিব, সোমবাৰে কৰিব, আপোনাৰ 21টা সোমবাৰে কৰিব, লাভৱান হ'ব আৰু খুব সোনকালে আপোনাৰ ইয়াৰ ৰিজাল্ট পাব। আৰু গতিকে যিসকলে এই কামটো কৰিম বুলি ভাবিছে বা টেকনিকটো কৰিম বুলি ভাবিছে, তেওঁলোকে হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব, কাৰণ এয়া মহাদেৱৰ আশীৰ্বাদ থাকে আৰু বিশ্বাসে কৰিবলৈ যত্ন কৰিব। ডেফিনেটলি ইয়াৰ ৰিজাল্ট সোনকালে পাব। ধন্যবাদ। পুনৰ অনেক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম।